গুৱাহাটীৰ হাতীগাঁও জুৰিপাৰত পুৱাতে মহিলাক ডকাইতৰ লুটপাট প্ৰাতঃভ্ৰমণকাৰী মহিলাৰ সোণৰ চেইন কাহিনীলে ডকাইতে পুৱাপ্ৰায় 5:50 সংঘটিত হলে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাটো এখন স্কুটাৰত আহিছিল দুজনীয়া দিন ডকাইত সিসিটিভি কেমেৰাত বন্দী হৈছে ডকাইতি কাণ্ডৰ সমগ্ৰ দৃশ্য গুৱাহাটী মহানগৰীত এদৰে দিন ডকাইতিৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে দিনক দিন এনেবোৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে পুনৰ অনুৰূপ ঘটনা গুৱাহাটীৰ হাতীগাঁও জুৰিপাৰত পুৱাতে এগৰাকী মহিলাক টাৰ্গেট কৰি ললে ডকাইতে প্ৰাতঃভ্ৰমণকাৰী মহিলাৰ সোণৰ চেইন কাহিনীলে দুটাকৈ ডকাইতে পুৱা প্ৰায় 5:50 এই ঘটনাটো সংঘটিত হল এখন স্কুটাৰত আহিছিল দুটা ডকাইত আৰু সমগ্ৰ ডকাইতিৰ ঘটনা সিসিটিভি কেমেৰাত বন্দী হৈছে মোৰ লগত এজনী মাইকী আছিলে তেওঁৰ ঘৰত সোমাল মই আৰু আমাৰ ঘৰৰ পিনে আহিলোঁ আহোঁতে মানে দুজন ল'ৰাই মানে বাইকত আহিছে আহি মোক পিছফালৰ পৰা আণ্টি বুলি মাতিছে মাতোতে মই ঘূৰি চালোঁ সেই ল'ৰাজন আহিছে আহি পেলাই মোক সুধিছে ভগদত্তপুৰ কোনফালে মই মানে প্ৰথম শুনা নাছিলোঁ মই বোলো কি এই তেতিয়া আকৌ কৈছে ভগদত্তপুৰ কোনফালে মই হাতেদি দেখুৱাই দিলোঁ সেইপিনে তাৰপিছত সি মানে মোক কৈছে এইফালে যাব পাৰি নে নাই আমাৰ ঘৰৰ পিনে মই বোলে এইপিনে ৰাস্তা নাই এনেকৈ ঘূৰি দিলোঁ নে দেউতে এইফালৰ পৰা এনেকৈ লৈ গৈছে হেলমেট পিন্ধি আছিলে নেকি অঁ দুজন আছিলে এজন বহি আছে এজন নামি আহিছে ভুক্তভোগী মহিলাগৰাকীৰ মন্তব্য শুনিলে কেনেকৈ মহিলাগৰাকীক ৰাজপথৰ পৰা তেখেতৰ ডিঙিৰ পৰা সোণৰ চেইন কাহিনীলে আৰু এইদৰে যিবোৰ চিলনী চোৰৰ সন্ত্ৰাস গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰক্ষীক অপেন চ্যালেঞ্জ এই চুৰসমূহৰ আমি প্ৰিয়বৰ্তৰ সৈতে সংযুক্ত হৈছোঁ প্ৰিয়বৰ্ত পুনৰ গুৱাহাটী মহানগৰীত চেইন চুৰি ঘটনা সংঘটিত হৈছে আপোনাৰ ওচৰত সবিশেষ কি তথ্য আছে হয় সৌৰভ স্মাৰ্ট গুৱাহাটীত স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা অৱস্থাতে চিলনী চোৰৰ সন্ত্ৰাস পুনৰ এবাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীক এক প্ৰকাৰ বুঢ়া আঙুষ্ঠ দেখুৱাই চিলনী চোৰে পুনৰ মহানগৰীৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু যি খবৰ ইতিমধ্যে দৰ্শকসকলক দিলেই যে পুৱা প্ৰায় 5:30 বজাৰ পৰা 5:45 ভিতৰত এগৰাকী বৃদ্ধাৰ ডিঙিৰ পৰা সোণৰ চেইন লৈ উধাও হৈছে দুটাকৈ চোৰ যি দুটা চোৰে এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ প্লেনিঙত বা পূৰ্ণ পৰিকল্পনাৰ জৰিয়তে এই গোটেই ঘটনা আচলতে সাধন কৰা দেখিবলৈ পোৱা গৈছে এখন স্কুটি লৈ দুইটা চোৰ আহিছিল দুয়োটা চোৰে এখন নম্বৰ প্লেটবিহীন স্কুটি লৈ এই ঘটনা সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে আৰু দুগৰাকী মহিলা যিগৰাকী ভুক্তভোগী প্ৰতিভা ডেকা নামৰ যিগৰাকী প্ৰায় 75 বছৰীয়া মহিলা সেই মহিলাগৰাকী আৰু সমান্তৰালভাৱে আন এগৰাকী মহিলা সদায় প্ৰাতঃভ্ৰমণলৈ যায় আৰু প্ৰাতঃভ্ৰমণলৈ যোৱা অৱস্থাতে যেতিয়া ঘূৰি আহিছিল আনগৰাকী মহিলা ঘৰত থৈ ঘৰৰ দিশে অহা মুহূৰ্ততে আচলতে এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু নম্বৰ প্লেটবিহীন আচলতে স্কুটিৰ জৰিয়তে এই গোটেই ঘটনাটো সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে প্ৰথম অৱস্থাত তেওঁলোকে গোটেই ঘটনাটো আচলতে ৰাস্তা সোধা চলেৰে কাষ চাপিছিল মহিলাগৰাকী আৰু ৰাস্তা সোধাৰ পাছতেই মহিলাগৰাকী ডিঙিত এক প্ৰকাৰ আক্ৰমণ কৰিলে বা মহিলাগৰাকী ডিঙিৰ পৰা সেই চেইনডাল লৈ যাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গ'ল বা লৈ উধাও হোৱা দেখিবলৈ পোৱা গ'ল গতিকে আইতাগৰাকী আছে আইতাগৰাকীৰ সৈতে আমি ইতিমধ্যে পাতিছোঁৱে তথাপি আকৌ এবাৰ সুধিবলৈ চেষ্টা কৰিম গোটেই কথাখিনি দৰ্শকসকলক পোনপটীয়াকৈ জনাবলৈ চেষ্টা কৰিম আইতা ৰাতিপুৱাই গোটেই ঘটনাটো ঘটিছে ৰাতিপুৱা খোজকাঢ়িব গৈছিলে কি হৈছিল অকণমান কওকচোন আকৌ এবাৰ আমি কৈছোঁ মানে আৰু মই হেৰি কৰি খোজকাঢ়ি আহি ঠিক নিজৰ গলিটোত সোমাইছোঁ আৰু সোমাওঁতে মানে পিছফালৰ পৰা মোক ল'ৰা এজনে আণ্টি বুলি মাতিছে মাতোতে মই ৰখি দিলোঁ ৰখি দিওঁতে সেই এজন বহি আছে স্কুটিখনত এজন নামি আহিছে আহি মোক সুধিছে ভগদত্তপুৰ কোনফালে মই ক'লোঁ সেইফালে তাৰপিছত সি আকৌ অকণমান ওচৰত আহি ক'লে কোনফালে মই ক'লোঁ সেইফালে তাৰপিছত সি কৈছে যে এইপিনে মানে মই যিটো গলিত সোমাইছোঁ এনেকৈ ওলাই যাব পাৰি নেকি মই তেতিয়া মানে এনেকৈ ঘূৰি দিলোঁ নে বেকা কৰি যে নাই নোৱাৰি সেই চান্সতে মানে এইফালত এতিয়াচোন ৰাতিপুৱা খোজকাঢ়িবলৈ যাবলৈও অকণমান ভয় লগা নিচিনা হ'ব কথা গোটেই ভয় হৈছে মোৰ বহুত ভয় লাগিছে আৰু পাৰিম আৰু যাব এনেকুৱা আৰু আপুনি দুখ পাইছে চাগে তেতিয়া অলপ মানে নখ লগা যেন লাগিছিল আৰু আপোনালোক দুগৰাকী গৈছিলোঁ তেওঁৰ ঘৰত সোমাল মই এইখিনি অকলে হ'লোঁ নে এই মোৰ গলিটোত সোমাই আহোঁতে অকলে পায়ে কৰিছে সিহঁতে আগৰ পৰা চাই আছিল যেন লাগিছে নে ঘপককৈ গম নাপাওঁ আৰু মই গলিটোত সোমাওঁতে মোক পিছফালৰ পৰা মাতিলে এনেইতো বাইক বহুত যাই আছে এই ডেলিভাৰী দিয়া ল'ৰাবিলাক সেইবিলাকক লগ পাওঁ দুটা আৰু ময়ো এনেকৈ সোমাইছোঁ সেইপিনৰ পৰা আহিছে সেনেকুৱা আৰু কেনেকৈ আছিলে হেলমেট পিন্ধি আছিলে অঁ আছে হেলমেট পিন্ধি দুইজনে পিন্ধিছে আপুনি চেহেৰা নেদেখিলে তেন্তে
এই যিজন মোৰ কাষত গৈছে শকত চকত ওখ পখ বেছ হেল্ডি ল'ৰা আৰু এই বাইকত পঢ়ি থকাজন অকণমান ক্ষীণ কিন্তু ই হেলমেট পিন্ধি আপোনাৰ ওচৰলৈ গৈছিলে নে হেলমেটটো পিন্ধি গৈছিল গতিকে ভয় লগা হৈছে কথাবোৰ নহয় নে ভয় লগা হৈছে আৰু এনেধৰণে বৰ্তমান সময়ত এক প্ৰকাৰ আতংকিত হৈ পৰিছে বুলি ক'ব লাগিব আৰু তেখেতৰ পুত্ৰজন আছে পুত্ৰগৰাকীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কিন্তু কথাটো হ'ল যে অকণমান ভয় লগা হৈছে গোটেই কথাখিনি আৰু ৰাতিপুৱা যিটো CCTV ভিজুৱেল ইতিমধ্যে পোৱা গৈছে যেন এক প্ৰকাৰ সম্পূৰ্ণ পৰিকল্পনাৰে আহিছে ফুল প্লেনিঙৰ জৰিয়তে আহিছে স্কুটিখনৰ নম্বৰ প্লেট নাই দুয়োটা মানে হেলমেট পিন্ধি আহিছে প্ৰায় বয়সীয়া আপোনাৰ মাতৃ ৭৫ বছৰীয়া মাতৃক টাৰ্গেট কৰি লৈছে গতিকে তেওঁলোকে যেন ক'ৰবাত একদম সম্পূৰ্ণ পৰিকল্পনাৰ জৰিয়তে আহে যাতে ক'ৰবাত একো দিগদাৰ নহয় গোটেই কামটো মানে সাধি তেওঁলোক সহজভাৱে পলায়ন কৰিব পাৰে তেনেকুৱা এটা ঘটনা তেনেকুৱাই লাগিছে আৰু হয়তো মানে বেলেগ কোনোবা যদি পালেহেঁতেন ৰাস্তাত বেলেগ কোনোবা যদি মাইকী মানুহ পালে হয় তেনেকুৱা হয়তো তেখেতকো কৰিলে হয় তেনেকুৱা হয়তো বা আজি চান্স নাপালে নেক্সট আকৌ পিছত ট্ৰাই কৰিলে হয় তেনেকুৱাও হ'ব পাৰে সেইটোতো ক'ব নোৱাৰোঁ এতিয়া মাক যিহেতু অকলে পালে এইখিনি জেগাত সেইটোৱে চান্স ল'লে অকলে পোৱাৰ কাৰণে আপোনালোকৰ এই ঠাইখিনিত আগতেও হৈ আছে বুলি কৈছে আগতে মই এনেকুৱা আমি যিমান বছৰ হ'ল ইয়াতে থকা এতিয়ালৈকে কিন্তু আমাৰ এইখিনিত তেনেকুৱা হোৱা নাই স্নেটচিং বা এনেকুৱা কিন্তু আগতে কাৰোবাৰ ঘৰৰ পৰা বাইক চাইক নিছে বাৰু সেইটো গম পাইছোঁ চুৰি হৈছে বাৰু আগে পিছে কিন্তু এনেকুৱা চেইন টানি নিয়া এনেকুৱা ঘটনা হোৱা নাই মাৰ ক্ষেত্ৰতে হ'ল আজি এইটো এজাহাৰ দিয়া হৈছে এজাহাৰ দিছোঁ মই হাতীগাঁও থানাত দিছোঁ প্ৰিয়বৰ হাতীগাঁও আৰক্ষী এই সন্দৰ্ভত কি জনাইছে হাতীগাঁও আৰক্ষী এই সন্দৰ্ভত কি মন্তব্য প্ৰকাশ কৰিছে যাবলৈ অকণমান ভয় হ'ব আৰু দ্বিতীয় কথাটো হ'ল আৰক্ষীয়ে কি কৈছে আৰক্ষীয়ে কিবা প্ৰতিক্ৰিয়া দিছে আৰক্ষীয়ে কৈছে আমি চেষ্টা কৰিম যিমান সোনকালে পাৰোঁ সেনেকৈ কৈছে যিমান সোনকালে পাৰোঁ আমি চেষ্টা কৰিম আৰু ফুটেজটো দিয়ে দিছোঁ ফুটেজটো চাই পেলাই তেওঁলোকে কৈছে যে বডি লেংগুৱেজত ল'ৰাজনৰ বডি লেংগুৱেজত আমি হেৰি কৰিব পাৰিম চাগে বুলি কৈছে আৰু ডিটেক্ট কৰিব পাৰিব কাৰণ গাড়ী নাম্বাৰটোতো নাপালোঁ তাতে সেইটো দূৰত আছে আৰু সেই CC ফুটেজটোত উঠাও নাই গাড়ীখন ভালকৈ গতিকে তেওঁলোকে কৈছে গাড়ী নাম্বাৰটো যিহেতু পোৱা নাই ল'ৰাজনৰ মানে বডি লেংগুৱেজত ট্ৰাই কৰিম বুলি কৈছে আৰু গতিকে সম্পূৰ্ণ পৰিকল্পনাৰে যেন গোটেই ঘটনাটো আচলতে সংঘটিত কৰিছে আৰু তাৰ পাছত এক প্ৰকাৰ বিভূতিত পৰা দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকল তথা আৰক্ষী কাৰণ নম্বৰ প্লেট স্কুটিখনৰ কথা যদি কোৱা হয় সৌৰভ তেন্তে স্কুটিখনত নম্বৰ প্লেট নাই যদিহে যুৱককেইজনৰ কথা কোৱা হয় তেন্তে যুৱককেইজনে হেলমেট পিন্ধি আছে তেওঁলোকৰ মুখমণ্ডল চিনাক্ত কৰিব পৰা নাযাব CCTV ফুটেজত গোটেই ঘটনাটো ৰেকৰ্ডিং হৈছে যদিও কেৱল স্কুটিখনৰ ৰং আৰু মডেল চাই বা মানুহকেইটাৰ দেহৰ গঠন চাই আচলতে আৰক্ষীয়ে এক প্ৰকাৰ তেওঁলোকৰ অভিযান আগবঢ়াই যাব লাগিব গতিকে আৰক্ষীৰ বাবেও এটা জটিলখন আৰু সাধাৰণতে যদি চোৱা হয় তেন্তে এই অঞ্চলটোত ইতিমধ্যে স্থানীয় লোকসকলে কোৱা অনুসৰি যে সাধাৰণতে এনেধৰণৰ ঘটনা নহয় যদিহে চোৱা হয় তেন্তে বিগত সময়ছোৱাত ক'ৰবাত মটৰচাইকেল চুৰি হৈছে বা স্কুটি চুৰি হোৱা ঘটনা হৈছে কিন্তু মানুহৰ গাত হাত দিয়া ধৰণৰ মানুহৰ গাৰ পৰা চেইন কাঢ়ি নিয়া বা আঙুঠি কাঢ়ি নিয়া ধৰণৰ ঘটনা সাধাৰণতে সংঘটিত নহয় কিন্তু নতুনকৈ হ'ব ধৰিছে গতিকে আৰক্ষীয়েও এই অঞ্চলখিনিক আচলতে পৰৱৰ্তী সময়ছোৱাত কেনেধৰণে তদাৰক কৰিব কেনেধৰণে তেওঁলোকৰ ছাৰ্ভিলেঞ্চ এই অঞ্চলবোৰত বঢ়াব সেইটো এটা গুৰুত্বপূৰ্ণ কথা গতিকে গুৱাহাটী মহানগৰীত পুনৰ সক্ৰিয় হৈ পৰিছে বুলি ক'ব লাগিব এই চিলনী চোৰৰ গেংসমূহ যি চিলনী চোৰ সমূহে আচলতে মুঠতে জ্যেষ্ঠ লোকসকলক তথা মহিলাসকলক বিশেষকৈ টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ পৰা সোণৰ চেইনেই হওক বা মোবাইলেই হওক বিভিন্ন ধৰণৰ মূল্যৱান সম্পত্তিসমূহ আচলতে লৈ যাবলৈ চেষ্টা কৰে ধন্যবাদ জনাইছোঁ প্ৰিয়বত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম অধিক তথ্যৰ বাবে